বিষ্ণু প্ৰভুজনৰ কৃপাতে এইখন আসনত উপবিষ্ট হৈ আমি মহাভাগৱতৰ কিছু কথা আলোচনা কৰিবৰ কাৰণে সুযোগ পাইছোঁ। সীমিত সময়ৰ ভিতৰত আমাৰ সীমিত জ্ঞান শক্তিৰে আমি কেৱল প্ৰযত্ন কৰি যথাসাধ্যে পৰবন্ধে মহাভাগৱতৰ ষষ্ঠ স্কন্ধ আমি আলোচনা কৰিবলৈ যাওঁতে অনেক দুখ ত্ৰুটি হ'ব। সমস্ত দুখ ত্ৰুটি আপোনালোকে নিজৰ দাসতা কৰি আপোনালোকৰ চৰণতে ঢালি যেন কৃপা কৰে, তাৰ কাৰণে আমি খবৰৰ শৈশৱৰ কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। হে গুৰু সমস্ত মহাভাগৱতৰ ষষ্ঠ স্কন্ধ এজন মহাভক্তক দৈত্য ৰূপত সজুৱাই প্ৰভু ভগৱতে এক মহালীলা কৰিছে। বৰ আচৰিত কথা, যিজন দৈত্যৰ মুখত সদায় কেৱল ঈশ্বৰৰ নাম, যাৰ অন্তৰত সকলো সময়তে কেৱল ঈশ্বৰৰ ধ্যান, এনেকুৱা দৈত্য এইখন সংসাৰত
কাহিনী পাবলৈ নাই। আৰু সেইজন দৈত্য তাৰ জনকলোকে পৰিচয় কোনে দিছে? মহৰ্ষি ত্বষ্টা, ঋষিৰ সন্তান। কেনেকৈ তেওঁ উৎপন্ন কৰিছে? যজ্ঞৰ জৰিয়তে উৎপন্ন কৰিছে। কাৰণ ত্বষ্টা ঋষিৰ প্ৰথম সন্তান, যাৰ নাম বিশ্বৰূপ, যাৰ হাতত নাৰায়ণ কৱচৰ মহাশক্তি আছে। আৰু এই কাৰণেই গুৰুই দেৱতা সমস্তক গুৰুৰূপে ত্বষ্টাক পাবলৈ তেওঁলোকে ত্বষ্টাৰ ওচৰলৈ আহিছিল। আৰু যেনেদৰে বাক্য দিয়া হৈছিল সেই অনুসাৰে ত্বষ্টাই দেৱতাসকলৰ গুৰুৰূপে প্ৰতিষ্ঠিত হৈ নাৰায়ণ কৱচ পৰ্যন্ত দেৱতাসকলক প্ৰদান কৰিলে। কিন্তু তাৰ পিছতো কি হ'ল? মহাঋষি ত্বষ্টাই যেতিয়া নিজৰ পুত্ৰক বৰ অন্যায়ভাৱে গুৰু মানি শিষ্যই যদি আকৌ গুৰুকে বধ কৰিব লগা হয়, সেই গুৰুৰ পিতৃ যিজন মহৰ্ষি ত্বষ্টা, তেওঁতো সাংসাৰিক প্ৰাণী, তেওঁৰ কিবা দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত, ধৰ্মৰ ভিতৰত তেওঁ কি কৰিব? তেওঁতো নিশ্চয় পুত্ৰ সন্তানৰ ওপৰত কিবা এটা প্ৰতিশ্ৰুতি ল'ব লাগিব। আৰু সেই কলতে ইন্দ্ৰক বধ কৰিব পৰাকৈ শক্তিমন্ত এজন পুত্ৰক কামনা কৰি তেওঁ মহা যজ্ঞ আয়োজন কৰিছে। আৰু এই যজ্ঞ কেতিয়াও বিফলে যাব নোৱাৰে, কাৰণ ঋষিয়ে কৰা যজ্ঞ তেওঁ যি অভিলাষতে যজ্ঞ নকৰক কিয়, ভগৱন্তে তাক নিশ্চয় পূৰ্ণ কৰাব লাগিব। ইফালে সেই প্ৰভু ভগৱন্তে ত্বষ্টাৰ যিটো আশা বা আকাংক্ষা, ইন্দ্ৰক বধ কৰিবৰ কাৰণে সৰ্বশক্তিমন্ত এজন পুত্ৰক বিচাৰি তেওঁ যজ্ঞ কৰিছে, সেইটো সাধন কৰিবৰ কাৰণে তেওঁ প্ৰস্তুত কৰিলে। এইকাৰণে মহাভক্ত এজনক সাধাৰণ এটা ভুলৰ আশ্ৰয়ত তেওঁ কৃতকৰ্মৰ ফলস্বৰূপে পাৰ্বতীৰ পৰা অভিশপ্ত কৰাই সেইখিনি সময়তে দৈত্যজনীলৈকে আহিবৰ কাৰণে বাধ্য কৰালে। আৰু লগে লগে ত্বষ্টাৰ যজ্ঞত সেই ভক্তজন আহি যেতিয়া পৰিল, যজ্ঞৰ পৰা যেতিয়া নতুন এটা ৰূপ লৈ আহিল, আৰু সেই ৰূপটো দেখি তিনি ত্ৰৈলোক্যত হাহাকাৰ হৈ গ'ল। কাৰণ যজ্ঞৰ পৰা অহাৰ যজ্ঞৰ কুণ্ডৰ পৰা ওলোৱাৰ লগে লগে বিকট যিটো দেহ, সেই দেহটো যিমান পাৰি সিমান তেওঁ বৃদ্ধি কৰোঁতে, আৰু জন্ম হওঁতেতো তেওঁ গমেই পাই গৈছে তেওঁৰ উদ্দেশ্য কি, যে দেৱতাসকলক বধ কৰা, ইন্দ্ৰক বধ কৰা। ভাতৃ সন্তানৰ ওপৰত প্ৰতিকূল কল্পে দেৱতাসকলক বিচাৰি গৈছে, ইন্দ্ৰক বিচাৰি গৈছে। কিন্তু দেৱতাসকলে ইন্দ্ৰই প্ৰথমতে চিন্তা কৰিছিল, য'লেই নাহক আমি তাক নিশ্চয় প্ৰতিহত কৰিম। যিমান অস্ত্ৰ শস্ত্ৰ আছে সমস্ত অস্ত্ৰ শস্ত্ৰই সি অকলশৰে সেই এজন বৃত্তাসুৰক বধ কৰিবৰ কাৰণে আগুৱাই আহিল, যদিও সমস্ত অস্ত্ৰ বৃত্তাসুৰে মুখ মেলি সমস্ত ভক্ষণ কৰিব। দেৱতাসকলৰ আৰু অস্ত্ৰ নাই। তাৰপিছত এতিয়া পৰিত্ৰাণৰ কাৰণে এতিয়া উপায় নাপায় পলাবলৈ আৰম্ভ কৰিছে। তিনি ত্ৰৈলোক্যত পলাই কোনো জাগা বিচাৰি পোৱা নাই, যিফালে যায় বৃত্তাসুৰে আগুৰি ধৰে। গতিকে এনেকৈ এটা সময়ত তেওঁলোকৰ উপলব্ধি হ'ল যে বৃত্তাসুৰৰ গ্ৰাসৰ পৰা আমি আৰু মুক্ত হ'ব নোৱাৰোঁ। গতিকে ক'লৈ পলায়নটো সাৰিব নোৱাৰোঁ। তেতিয়াই সেই দেৱবুদ্ধিৰ এটা মহা জ্ঞান তেওঁলোকৰ অন্তৰত আহিব। যদি আমি ক'তো পলাই সাৰিবই নোৱাৰোঁ, তেতিয়াহ'লে পলাই দিয়া। তেতিয়া তেওঁ মনত আহিল, যেতিয়া আমাৰ সহায়ৰ কাৰণে এইখন জগতত কোনো নাই, স্বয়ং প্ৰভু ভগৱন্ত আমাৰ লগত আছে। গতিকে সেইজনকে বিচাৰিব লাগিব। ইন্দ্ৰই আদেশ দিয়ে যে কোনেও এতিয়া পলাব নালাগে, দৈত্য বৃত্তাসুৰ আহি আছে, আহক, যি কৰে তেওঁ কৰক, আৰু আমিও যি কৰিব লাগে সেইটোকে আমি কৰিব লাগিব। গতিকে এই ঠাইতে বহি সেই নেদেখা
প্ৰভু ভগৱন্ত কৃষ্ণকে আমি ধ্যান কৰিব লাগিব, তেওঁকে বিচাৰিব লাগিব, তেওঁকে স্তুতি কৰিব লাগিব। তেওঁ ৰক্ষা নকৰিলে আমাক আৰু ৰক্ষা কৰা কোনো নাই। সংকট কালত যেতিয়া ভগৱন্তৰ চিন্তন আহি যায়, তেতিয়া ভগৱন্তই তেওঁলোকক নিশ্চয় যিকোনো প্ৰকাৰে ৰক্ষা কৰিব। যেতিয়াই ঈশ্বৰক চিন্তা কৰি দেৱতাসকলে স্থিৰ হৈ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে, স্তুতি কৰিবলৈ আৰম্ভ কৰিলে, দৌৰি আহি থকা বিদ্যাসুৰেও হয়তো লৈ যাবলৈ বাধ্য হ'ল। যিমান সময়লৈকে দেৱতাসকলে ঈশ্বৰক স্তুতি কৰি আছে, ইমান সময়লৈকে বিদ্যাসুৰে দূৰতে থাকিবলৈ বাধ্য হ'ল। নহ'লেতো সাধাৰণ দৃষ্টিৰে চাবলৈ গ'লে বহি থকা কোনোবা এজনক খেদি আহি লগ কৰাটো কিমান সহজ কথা। কিন্তু যেতিয়াই ভকতৰ ৰূপ লৈ ভগৱন্তৰ ওচৰত দেৱতাসকলে যেতিয়া স্তুতি কৰিলে, কাৰণ বিদ্যাসুৰতো তেওঁ আত্মজ্ঞানী, তেওঁতো ভকত, গতিকে ভকতে ভকতক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে। এই জ্ঞান ধাৰণাৰে তেওঁ ঈশ্বৰকে চিন্তা কৰি লৈ যাব লগা হৈ গ'ল। বাৰু যি নহয়, ইয়াৰ পিছতে পদে সুন্দৰভাৱে বৰ্ণনা কৰিছে। ভগৱন্তক মহাস্তুতি কৰাৰ পিছত স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত নিৰাকাৰ নিৰঞ্জন যিজন, সেইজনে দেৱতাসকলৰ স্তুতিত সন্তুষ্ট হৈ ৰূপ দৰ্শন দি তেওঁলোকক কৃপা কৰিবৰ কাৰণে আৰু সেই বৰ্ণনাটো ইতিমধ্যে হৈ গৈছে। তাৰপিছত এতিয়া এই পদত দেৱতাসকলে কৃষ্ণক স্তুতি কৰিছিল, অবিনাশী এই কথাটো এতিয়া ব্যক্ত কৰিছে। প্ৰভু ভগৱন্ত অন্তৰ্যামী, তথাপিও তেওঁ নিশ্চয় দেৱতাসকলে কিয় স্তুতি কৰিছিল, নিজ মুখেৰে কিবা নহয় কিবা এটা বাঞ্ছা প্ৰকাশ কৰিব লাগে। গতিকে সেইকাৰণে অব্যক্ত ঈশ্বৰক এই যে দেৱতাসকলে মনৰ কথা খুলি ক'ব লগা হৈছে যে বিদ্যাসুৰৰ কাষৰ পৰা তুমি আমাক ৰক্ষা কৰা, তোমাৰ কৃপালে আমি বাৰে বাৰে ৰক্ষা কৰিছোঁ। আৰু বিদ্যাসুৰে যিটো ৰূপ লৈ আহিছে, কিন্তু তোমাৰ এই শক্তিৰ ওচৰত তেওঁ সাধাৰণ। তুমি যদি ইচ্ছা কৰা তেওঁক বধ কৰিবৰ কাৰণে অকণমানো মানে দুৰূহ নহয়। গতিকে এইকাৰণে এতিয়া তেওঁলোকে শেষ এক উপায় হিচাপে ঈশ্বৰৰ ওচৰত কৈছে, হে প্ৰভু, ঘোৰ বিদ্যাসুৰ যিমতে মৰয় দিও তাৰো উপায়। বিদ্যাসুৰ যদি নমৰে তেতিয়াহ'লে আমি বাচি থাকিব নোৱাৰো। আমি যদি বাচি থাকিব নোৱাৰো, তেতিয়াহ'লে তোমাক আৰাধনা কৰিবৰ কাৰণে, তোমাক সেৱা কৰিবৰ কাৰণে, ভক্তি কৰিবৰ কাৰণে সমস্ত পন্থ বন্ধ হৈ যাব। গতিকে তুমি যিকোনো প্ৰকাৰে বিদ্যাসুৰক তুমি নিষেধ কৰাৰ উপায় আমাক দিব লাগিব। এইটো কাৰণতেই আমি আপোনাৰ শ্ৰীচৰণত আমি এনেদৰে নিবেদন কৰিছোঁ, তুমি আমাক মহাসংকটৰ পৰা উদ্ধাৰ কৰা। এয়াই হৈছে দেৱতাসকলৰ আকাংক্ষা। আৰু কৃষ্ণ প্ৰভু ভগৱন্তে তেওঁলোকৰ আকাংক্ষা পূৰাবৰ কাৰণে কি উপায় দিয়ে, সেইটোহে আমি পদৰ মাজত বিচাৰিবলৈ যত্ন কৰোঁ। আহক আমি পুনৰ ভাগৱতৰ পদসঞ্জয় কৰি যাওঁ। জয় কৃষ্ণ। পৰম বধিও বিদ্ৰগ গিয়ে ব্ৰহ্ম সৃষ্টি নষ্ট যায়। অস্ত্ৰ শস্ত্ৰ যত গিৰিল সমস্ত তেজ দায়
কৃষ্ণ কৃষ্ণ নিরূপম হরি অভগত বৎসল ভুবন মঙ্গল যার নাম স্মরি তরি এ রাম রাম নমো নারায়ণ অসুর মৰ্দন ভগত জনাৰ্দন জন তাৰিও বিদ্ৰক মাৰিয়া কৰিও ভয় এ রাম রামে দেগ ভগবী স্তুতি করি দেব প্ৰণামিয়া সন্ত পৰি অসমাকে আচাৰি প্ৰশংসিয়া কৰিবে লাগিলা হৰি জয় কৃষ্ণ। এনে অতি কাতৰভাৱে দেৱতাসকলে ভগৱন্তক নিবেদন কৰিছে যে হে প্ৰভু, এনে তোমাৰ সৃষ্টি তিনি ত্ৰৈলোক্য এতিয়া বিদ্যাসুৰে ঘিৰি আহিছে। যিকোনো মুহূৰ্ততে ব্ৰহ্মৰ দৰে সৃষ্টি হোৱা এই সংসাৰ, এই দৈত্য বিদ্যাসুৰে ঘিৰি নিক্ষেপ কৰিব। অস্ত্ৰ শস্ত্ৰ সমস্তবিলাকে ইতিমধ্যে তেওঁ ঘিৰিলেই। গতিকে তোমাৰ বাহিৰে আৰু আমাৰ কোনো পৰিত্ৰাণৰ উপায় নাই। সেইকাৰণে কৈছে নমো নমো হংস কৃষ্ণ কৃষ্ণ যশ নিৰূপম মহাহৰি ভকত বৎসল ভুৱন মংগল যাৰ নাম স্মৰি তৰি। হে প্ৰভু, তুমি নানা ধৰণৰ তুমি জীৱৰূপে অংশক তুমি জন্মগ্ৰহণ কৰিছা, অৱতাৰ ধাৰণ কৰিছা, আৰু তুমি ভকত বৎসল স্বৰূপে সমস্ত ভকতক তুমি ৰক্ষা কৰিছা, যিসকলে তোমাৰ নাম স্মৰণ কৰে। আজি এই কাৰণে আমিও তোমাৰ ভক্ত হিচাপে তোমাৰ নাম স্মৰণ কৰিছো। তুমি অসুৰক মৰ্দন কৰা, দৈত্য দানৱক সংহাৰ কৰা, তাৰ জৰিয়তে ভকতৰ মনৰ আনন্দ তুমি বৃদ্ধি কৰা, ভকতক ৰক্ষা কৰা। সেইকাৰণে কোৱা হৈছে তাৰিও বিদ্ৰক মাৰিয়া কৰিও ভয় ভঞ্জন। যি বিদ্যাসুৰে আমাৰ সমস্তকে ভয়ত আতুৰ কৰি দিছে, সেই বিদ্যাসুৰক মাৰি তুমি আমাৰ সমস্ত ভয় তুমি ভঞ্জন কৰা বা নাশ কৰা। ইয়াৰ বাহিৰে আৰু একো উপায় নাই। যে এতেকে ভকতি স্তুতি কৰি দেৱ আপুনি প্ৰণামী আচন্ত কৰি সবাকে আশ ৰাখি প্ৰকাশী আশাকি কহিবি লাগিলা হৰি। এনেদৰে ঈশ্বৰক যেতিয়া মহাস্তুতি কৰি এটা সময়ত দেৱতাসকলে কৃষ্ণক আৰু স্তুতি কৰিবলৈ ভাষা বিচাৰি নাপালে। মৌন হৈ কৃষ্ণৰ চৰণতে পৰি দণ্ডপদে যেতিয়া তেওঁলোক ৰৈ আছে, তেতিয়াই পৰম প্ৰভু ভগৱন্তে আনন্দ মনেৰে তেওঁলোকক আশ্বাস দিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। ইমান সময় তেওঁ পৰীক্ষা কৰিলে যে শুদ্ধ চিত্তে শুদ্ধ অন্তৰে সৈতে দেৱতাসকলে মোক স্তুতি কৰিছে নে নাই। স্বৰূপতে ক'বলৈ গ'লে দেৱতাসকলক এনেকুৱা মহা ভয়ভীত খুৱাবৰ কাৰণেতো মহাদৈত্য
বৃত্তাসুৰক এটা ৰূপ দি জগতলৈ লৈ আহিছে যে এই জীৱবিলাকে যে ইমান দুখ পাইছে, ইমান যে প্ৰাণৰ সংঘাত ভুগিছে, কোনে ভুগাইছে? ঈশ্বৰেতো ভুগাইছে। কিয় ভুগাইছে? এই কথাটো যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে জানিব লাগিব কিবা না কিবা এটা দুখ আছে, যে সেই দুখটো এতিয়া দেৱতাসকলে স্বীকাৰ কৰিবলৈ বাধ্য যে আমাৰ জানিতে অজানিতে বহুত ভুল হৈ গ'ল। প্ৰথম ভুলটো কোনে কৰিলে? ইন্দ্ৰই নিজে স্বীকাৰ কৰিছে, মই ব্ৰহ্মবধ কৰিলোঁ, মই ব্ৰহ্মবধ কৰিলোঁ। ব্ৰহ্মবধ কৰাৰ কাৰণে মই এবাৰ সেই ব্ৰহ্মবধৰ অভিশাপৰ পৰা মুক্ত হ'বৰ কাৰণে চাৰিওফালে মই বিচাৰিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। ব্ৰহ্মবধি পঢ়া পাপ কোনো কাৰণে ক্ষয় কৰে। গতিকে তেওঁ পুনৰ গৈ পৰম পিতা ব্ৰহ্মাৰ ওচৰত গৈ শৰণ ল'লে, হে পিতৃ, এতিয়া কওঁ মইতো জানিতে অজানিতে যিটো ভুল কৰিলোঁ, কিন্তু তাৰ পৰা মোৰ পৰিত্ৰাণৰ উপায় নাই। তেতিয়া ক'লে, তুমি যি বধ কৰি, তুমি যি মহাপাপ কৰিলা, ব্ৰহ্মবধি মহাপাপ কৰিলা, ইয়াৰ পৰা ৰক্ষা পোৱাৰ তোমাৰ কোনো ব্যৱস্থা নাই। তোমাৰ পাপ কেতিয়াও খণ্ডন নহ'ব, কিন্তু এটা উপায় আছে। যদি কোনোবাই তোমাৰ পাপ যদি দান হিচাপে যদি ল'ব পাৰে, তেতিয়াহ'লে তোমাৰ পাপৰ ভাৰ কমিব বা তুমি পাপৰ পৰা ৰক্ষা পাবা। গতিকে প্ৰথমতে উল্লেখ কৰি দিলে যে 4টা প্ৰজাতিয়ে তোমাৰ এই পাপৰ ভাৰ বহন কৰিব পাৰিব। সেই পাপৰ ভাৰটো যদি তেওঁলোকে লয়, তুমি গৈ শুনা। তাৰপিছত তেওঁ গৈ সুধিলে কাক? তেওঁ পৃথিৱীক সুধিলে, মাটিক সুধিলে যে মোৰ পাপৰ ভাৰ তুমি লোৱা। জলক সুধিলে, তাৰপিছত বৃক্ষকুলক সুধিলে, আৰু সৰ্বশেষত নাৰীকুলক সুধিলে। প্ৰত্যেকেই নিজৰ নিজৰ এটা চৰ্ত দি তেওঁ সেই পাপৰ পৰা মুক্ত হ'ল, আৰু সেই পাপৰ ভাৰ বাকী সমস্তে সেই 4টা প্ৰজাতিয়ে ল'ব লগা হ'ল। মাটি, পানী, গছ বা বৃক্ষ আৰু নাৰী। গতিকে সেইকাৰণে যেতিয়া বৃত্তাসুৰ পুনৰ আহি গ'ল, তেওঁলোকৰ ব্ৰাহ্মণৰ সন্তান, যজ্ঞৰ সন্তান, ইন্দ্ৰ ভয়ত কঁপি আছে। চব দেৱতাই যেতিয়া গৈ ইন্দ্ৰক সুধিলে যে বৃত্তাসুৰ নামৰ এই মহাদৈত্য আহিছে, তুমি যদি আমাৰ ৰজা, তুমি আমাক ৰক্ষা কৰা। তেতিয়া ইন্দ্ৰই হাত জোৰ কৰি তেওঁলোকক কৈছে, নাই, মই নোৱাৰিম, মই নোৱাৰিম, মই নোৱাৰিম। কিয় নোৱাৰিবা? তুমি ৰজা, তুমি পাৰিবা। তেতিয়া তুমি কৈছে, এটা ব্ৰহ্মবধে পাপে মোক যিটো নগুণ আগতি কৰিলে, আৰু যদি মই এটা ব্ৰহ্মবধ কৰিবলৈ যাওঁ, তেতিয়াহ'লে মোক কোনে ৰক্ষা কৰিব? এইবাৰ 4টা প্ৰজাতিয়ে মোৰ পাপ ভগাই লোৱাৰ কাৰণে মই যেনেকৈ ৰক্ষা কৰিলোঁ, ইয়াৰ পিছতো মোৰ আৰু সাৰিবৰ কাৰণে উপায় নাই। তেতিয়া কিন্তু দেৱতাসকলে তাতৰ অনুৰোধ কৰি তেওঁক উপায় লাগি কৈছে যে আপুনি সেইটো কথা চিন্তা কৰি এতিয়া সমস্ত জগতখনক অসুৰৰ গ্ৰাসত পেলালে নহ'ব। কিবা এটা আমি উপায় কৰিম। যেতিয়া ব্ৰহ্মবধ আকৌ এবাৰ হ'ব, বৃত্তাসুৰক যেতিয়া মাৰা হ'ব, তাৰপিছত আমি সকলোৱে তোমাক অশ্বমেধ যজ্ঞৰ দ্বাৰা যি কৰিব লাগে সমস্ত কৰি সমস্ত পাপৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থা আমি কৰিম। গতিকে আমাৰ সুৰক্ষাৰ কাৰণে তুমি যুদ্ধ কৰা। আৰু দেৱতাসকলৰ কথা মানি ইন্দ্ৰই যুদ্ধ কৰিবলৈ আহিল, কিন্তু ইন্দ্ৰই সেই যুদ্ধটো কেতিয়াও জয়লাভ কৰিব নোৱাৰি। এতিয়া এই অৱস্থালৈকে আহি আছে, পলাই পত্তন দিও কোনো সাৰিব নোৱাৰা অৱস্থা। তেতিয়া তেওঁ কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ব লগা হৈছে। গতিকে সেই সূত্ৰে আজি কৃষ্ণইতো সকলো জানে যে যিটো মহা দুখ লগাইছে দেৱতাসকলে, তাৰ পৰা শিক্ষা লৈ তেওঁলোক এতিয়া পৰিশুদ্ধ হৈছে। দৈত্য দানৱ যিয়েই নহওক কিয়, ঈশ্বৰৰ চৰণত যদি শৰণাপন্ন হওঁ, ঈশ্বৰে যিকোনো প্ৰকাৰে ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব। সেই পৰম বিশ্বাসক লৈ যেতিয়া ঈশ্বৰে কি কৰিছে, নিৰাকাৰ নিৰঞ্জন ঈশ্বৰজনেও আকাৰ ল'বলৈ বাধ্য হ'ল।
নেদেখা ঈশ্বৰজনকো দেৱতাসকলে দেখাৰ সৌভাগ্যটো প্ৰদান কৰিছে আৰু সেই নিৰাকাৰ প্ৰয়োজনে এতিয়া দেৱতাসকলক কি উপায় দিব পৰৱৰ্তী পদত নিশ্চয় সুন্দৰভাৱে ব্যক্ত হ'ব কিন্তু তাৰ মাজতে এই সমস্ত আখ্যানৰ আত্মা মহাভাগৱতে এক উপদেশ প্ৰদান কৰিছে আহক আমি পুনৰ ভাগৱতৰ প্ৰদৰ্শনলৈকে আগবাঢ়ো জয় ও রাম খুনিম গণরলোক কৃষ্ণ কথা তৈলুগত সবলে দুগতি হরে কৃষ্ণ কহি দরে দরে সকলোৱে কৰয় আনন্দ কৰি হৃদয়ত পদ্ম ধৰি কৃষ্ণ বিনে নাহি নাহি তৈলুক মোহন সময় দেখিও মান অরাম আনব দেবতা কোন বারে সিদ্ধি বাগ বিগত সংকট ভয়ঙ্কর ব্যাঘ্র সিংহ সবজান সুমৰন্তে কম্পে প্ৰাণ কটু মুণ্ড মালাবী অল্প দেখত দুখ নাই তেজ মাংস মুৰা খাই ভগত থাকে চিত চাই বিধি বুজি নেৰে যদি অরে কবি ঘিনি করি সগুণতো ভয় কৰে হে গুৰু আজি এই উপদেশত ভাগৱত টিকাৰে এক পৰমাৰ্থিক মহা তত্ত্ব আমাক প্ৰদান কৰিছে যদি আমি দৃঢ়ভাৱে বিশ্বাস কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ কামত আহিব যদি আমি দৃঢ়ভাৱে বিশ্বাস কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কামত নাহিব কৈছে শুনিওক নৰলোক আন কথা এৰিওক কৃষ্ণ কথা তৈলভাৱে খায় এই সংসাৰখনত প্ৰত্যেকটো দৃষ্টিৰে দুটা দিশত আমাক দৰ্শন দিছে এটা হৈছে সাৰ আৰু এটা হৈছে অসাৰ এটা হৈছে প্ৰকৃত এটা হৈছে অপ্ৰকৃত কিন্তু
প্ৰকৃত বস্তুটো আপুনি ক'ত পাব? আপুনি অপ্ৰকৃত বস্তুটোহে পাব। নকলৰ মাজতহে আপুনি আচলটো বিচাৰি পাব পাৰে, কিন্তু আচল বস্তুটো নিজে নিজে কেতিয়াও ধৰা নিদিয়ে। গতিকে আচলটো চিনিবলৈ আপোনাৰ জ্ঞান লাগিব, অভিজ্ঞতা লাগিব, বোধ শক্তি লাগিব, জ্ঞান শক্তি লাগিব, গোটেইখিনি লাগিব। তেতিয়াহে আপুনি আচল বুলি নকল বুলি চিনিব পাৰিব। কিন্তু মায়া সংসাৰ আমি অহাৰ লগে লগে আমি আচলটো আমি দেখাই নাপাওঁ, নকলটোৰেহে বা মায়াৰ ব্যৱস্থাখিনিৰ লগতহে আমাক প্ৰথমতে পৰিচয়। গতিকে এই কাৰণে কৈছে যে সমস্ত নাম পাবা, তাৰ ভিতৰত সাৰ হৈছে কি? কেৱল কৃষ্ণ নাম, কেৱল ঈশ্বৰ নাম। কিয় শ্ৰেষ্ঠ? যিজন কৃষ্ণই সমস্ত জীৱৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, সংহাৰকৰ্তা, সেইজন কৃষ্ণই সমস্ত জীৱৰ দেহতে অন্তৰাত্মাত তেওঁ মহাশক্তি তেওঁ লৈ আছে আৰু তেওঁই সমস্ত জীৱক পৰিচালনা কৰি আছে। গতিকে সেইজন কৃষ্ণৰ বাহিৰে বাকী সমস্তবিলাক অসাৰ। কিন্তু বাহ্যিক সংসাৰখনত সাৰ আৰু অসাৰ চিনিবৰ কাৰণে যিটো ৰাস্তা প্ৰথমতে বনাই দিছে, সেই ৰাস্তাটোত তিনিটা গুণ লাগি আছে, সত, ৰজ, তম। এই তিনিটা গুণৰ মাধ্যমেৰে আমাক নিৰ্দিষ্ট এটা ৰাস্তালৈকে আমাক লৈ আহিছে। কোনোবাই এই তিনিটা পন্থৰ ভিতৰত যিকোনো এটা ল'ব পাৰে। কোনোবাই যদি তিনিটা পন্থৰে যদি ইফাল সিফাল কৰি থাকে, তেতিয়াহ'লে আচল পন্থটো পাবলৈ কেতিয়াও সমৰ্থ হ'ব নোৱাৰে। গতিকে এই কাৰণে এই তিনি ত্ৰৈলোক্যত কেৱল প্ৰভু ভগৱন্তৰ চিন্তনৰ কাৰণে দুটা শক্তি সদায় তেওঁ সন্মুখলৈকে লৈ আহি সেই দুটা শক্তিৰ জৰিয়তে লীলা কৰাই তেওঁ কৰ্মখিনি পৰিচালনা কৰি আছে। এটা হৈছে দৈবিক, এটা হৈছে আসুৰিক। এই দুটা শক্তি লগত লৈ আমাৰ মায়াময় সংসাৰত তেওঁ লীলাকৰণ কৰি আনন্দ কৰি আছে। গতিকে সেইকাৰণে যে চিন্তিও আনন্দ কৰি হৃদয় পদ্মত ধৰি কৃষ্ণ বিনে নাহি নাহি আন সুন্দৰভাৱে ব্যক্ত কৰিছে। যদিহে আমি জ্ঞান দৃষ্টিৰে বুজিছো মই যিটো ৰাস্তা আহিছো, এইটো ৰাস্তা বৰ দুৰ্গম, বৰ কাঁইটীয়া, পদে পদে বিপদ আমিতো অনুভৱ কৰিছো। সদায় আমি দূৰ চিন্তাৰ পৰা মুক্ত নহওঁ। কৰ্ম বাসনাই আমাক সকলো সময়তে অস্থিৰ কৰি ৰাখিছে। শুদ্ধভাৱে আমি মনৰ আনন্দ প্ৰকাশ কৰাৰ পৰিৱেশ নাপাওঁ। তেতিয়াহ'লে আমি চিন্তা কৰিব লাগিব, আমি যিটো পন্থাই কৰ্ম কৰিছো এইটো পন্থ হয়তো শুদ্ধ নহয়। তেতিয়াহ'লে শুদ্ধ যদি কৰোঁ, কেনেকৈ কৰিম? কোনে দেখুৱাব এইটো শুদ্ধ পন্থ? সেই তেতিয়াই আমাৰ আত্মদৰ্শনত গুৰুৰ প্ৰয়োজন হয়, শাস্ত্ৰৰ প্ৰয়োজন হয়, সৎসংগৰ প্ৰয়োজন হয়। তাৰ জৰিয়তে আত্মজ্ঞানত এই ধাৰণাটো দিছে, তুমি যাৰ শক্তিলৈ কৰ্ম কৰিছা, তুমি চিন্তা কৰিবা সেই শক্তি ধৰ্জন কোন? মই নিজেই বুলি কৈ আছো। মোৰ হাত দুখনেৰে মই সমস্ত কৰ্ম কৰিছো, মোৰ শক্তিৰে মই সমস্তখিনি কৰিছো। এইটো অহংকাৰ যিসকলে কৰিছে তেওঁলোকে আৰু বাটে ঘূৰি থাকিব লগা হৈছে। যিজনে ভাবে ঈশ্বৰে দিয়া শক্তিখিনিক লৈ, চিত বুদ্ধিখিনিক লৈ, চেতনাখিনিক লৈ মই কৰ্ম কৰিছো, তেতিয়াহ'লে এই কৰ্ম মই কৰা নাই, অন্তৰত থকাজনেহে এই কৰ্মটো কৰিছে। এই আত্মজ্ঞানটো যদি থাকে তেতিয়াহ'লে সেইজনক আমি নিশ্চয় আমি সাৰ কৰি ল'ব পাৰিম। বাকী সমস্ত অসাৰ। বাকী বুলি কওঁতে মায়া সংসাৰত প্ৰভু ভগৱন্তে দেৱতাসকলক প্ৰথমতে এই মায়াত ডুবি থকা নৰসকলক আশ্ৰয় কৰিবৰ কাৰণে ব্যৱস্থা দিছে। যদিহে সংসাৰত সুখ ভোগ কৰিব বিচাৰা, সংসাৰত যদি তুমি ঊৰ্ধ্বগামী হৈ তুমি যদি তৰিব বিচাৰিছা, তেতিয়াহ'লে আকাশলৈ চোৱা, দেৱতালোকক চোৱা,
দেৱতাসকলে আকাশত বৰ আনন্দ ফূৰ্তি কৰি আছে। গতিকে সেই দেৱতাসকলক পূজা কৰিলে তেওঁলোকৰ স্থান হলো আমি পাম। ভগৱন্তে কৈছে দেৱতাসকলক পুজিলে অতি বেছি স্বৰ্গ পাবা। কিন্তু তাৰপিছত কি হ'ব? এই পাতালত থকা দৈত্যসকলে আহি স্বৰ্গৰাজ্যটো আক্ৰমণ কৰে। সময়ত তেওঁলোকে কেৱল চিত্ৰটো চাই থাকে যে এওঁলোকে মহাভোগ কৰিবলৈ যাওঁতে কাৰোবাৰ ভাগৰ পৰা কাঢ়ি নিছে নেকি, কাৰোবাৰ হিংসা কৰিছে নেকি, দেশ কৰিছে নেকি, কপটতা কৰিছে নেকি, কৰ্মখিনি কৰিবলৈ যাওঁতে নিজকে পাহৰি গৈছে নেকি যে ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ অৰ্থে আমি কৰ্ম কৰিব লাগিব। নিজৰ অৰ্থে যদি কৰ্ম কৰি দেৱভোগ কৰে তেতিয়াহ'লে চিত্ৰলৈ চাই থাকিব, ঈশ্বৰে চকুমনি থাকিব আৰু দৈত্য শক্তিক আগুৱাই দিব। আৰু সেইকাৰণে চিত্ৰ পালেই দেৱতাসকলক দৈত্যসকলে নগু নাগৰি কৰে। ভগৱন্তে যেতিয়া দেখি নেদেখা ভাল কৰে। কাৰণ যিখিনি সময়ত দিব্য ভোগ কৰিছে সেইখিনি সময়ত তেওঁলোকে গুৰু গোসাঁই নমনা হৈছে, ঈশ্বৰকো পাহৰি গৈছে। ঈশ্বৰৰ কৃপাতে যে আমি বাৰে বাৰে স্বৰ্গভোগ কৰিছো পাহৰি গৈছে। এইকাৰণে গুৰুৰ পৰা পৰিত্যক্ত হ'ব লগা হৈ গৈছিল প্ৰথমতেই সেই দেৱতাসকল, হয় নে নহয় কওকচোন? এই কাহিনীৰ আৰম্ভণিতে সেই দৰ্শনটো আছে। বৃহস্পতিয়ে কিয় অপমানিত হৈ দেৱতাসকলক ত্যাগ কৰিব লগা হ'ল? তাৰ ফলতহে গুৰুহীন দেৱতাসকলে গুৰু বিচাৰি হাহাকাৰ কৰি থাকোঁতে বিশ্বৰ ৰূপ পায়, হয় নে নহয় কওকচোন? গতিকে এইবিলাক নগুণ আগতীয়া অৱস্থা। গতিকে সেইকাৰণে আমাক নৰসকলক এই জ্ঞানটো দিছে যে আনক হ'ব দেৱতাক কোনে পাৰে চিন্তি বাক বিকট সংকট ভয়ংকৰ। যি দেৱতাসকলক আমি আশ্ৰয় কৰিছো তেওঁলোকে ভয়ংকৰ এটা ৰূপ লৈ আছে কোনোবা এটা ঠাইত। কিবা যদি চিত্ৰ পায় তেতিয়াহ'লে আমাক তেওঁলোকে সৰ্বনাশ কৰিব। এজন দেৱতাক আপুনি পূজা কৰিলে অন্য কেইজন দেৱতাই আপোনাৰ স্নেক চাই থাকিব যে তেওঁক পূজা দিলে মোক পূজা নিদিলে, কি সুবিধা, কোনদিনাখন সুবিধা পাম। গতিকে তাৰ কাৰণে সেই দেৱতাসকলে চিত্ৰ চাই লৈ থাকে। তেতিয়াহ'লে সেই দেৱতাক পূজা কৰিলে কি লাভ? এজন দেৱতাক সন্তুষ্ট কৰিবলৈ গৈ বাকী 33 কোটি দেৱতাক বাকী সমস্তকে যদি অসন্তুষ্ট কৰিব লগা হয়, তাৰ পৰিৱৰ্তে সৰ্বশক্তিমন্ত ঈশ্বৰক যদি আমি ধ্যান কৰোঁ, পূজা কৰোঁ, তেতিয়াহ'লে কোনো দেৱতা অসন্তুষ্ট হ'ব নোৱাৰে। এইটো হৈছে পৰমাৰ্থ বিশ্বাস। সৰ্বকাৰ্যৰ সিদ্ধি দাতাজনে কৈছে স্বয়ং ভগৱন্ত। আমি এই তত্ত্বটো আমি মানি ল'ব লাগিব। আৰু কৈছে ব্যাঘ সিংহ সৰ্বজান কুমৰন্তে কম্পে প্ৰাণ তাতো মুণ্ডমালা দিগম্ব। আৰু কৈছে যে অল্পতে সন্তোষ নাই তেজ মাংস মূৰা খাই ভকতক থাকে চিত্ৰ চাই বিধি বুজি নেদে যদি অনেক বিঘিনি কৰি সপোনতো ভয় কৰে খায়। দেৱতাসকলে সদায় ভক্তসকলক পৰীক্ষা লয়। ভগৱন্তে কিন্তু কোনোদিন পৰীক্ষা নলয়। পৰীক্ষা যদি ল'ব লগা হয় দেৱতাসকলৰ জৰিয়তেহে পৰীক্ষাবিলাক লয়। ভগৱন্তে নিৰ্বিকাৰ হৈ ভকতক কৰ্মফল ভুগিবৰ কাৰণে এৰি দিয়ে। যোৱা যোনে যি কৰ্ম কৰিছে তাৰ ফলটো ভুগিবা। কোনোবাই যদি পাপ কৰিছে তেতিয়াহ'লে নৰকত যাবই লাগিব। ভগৱন্তে তাক বাধা নিদিয়ে। ভগৱন্তৰ ওচৰত তেওঁ যদি শৰণাপন্ন হয় সেই মহাপাপীজনকো তেতিয়া তৰণৰ উপায় নাই। কিন্তু পাপখিনিৰ পৰা মুক্ত কৰি নিদিয়ে, পাপখিনি ভুগিবই লাগিব। যিদিনাখনেই নৰ্তনা কৰে নিজৰ ভুলটো বুজি পালে মোৰ মহাপাপ হ'ল, নাৰদৰ ওচৰত শৰণাপন্ন হ'ল, নাৰদে তেওঁ মন্ত্ৰটো শিকাইলে, উপায়টো শিকাইলে, কিন্তু পাপৰ পৰা তেওঁ মুক্ত নকৰালে। সেই পাপ তেওঁ ভুগিব লাগিব। কেনেকে ভুগিলে? তেওঁ যেতিয়া ৰাস্তাটো দেখুৱাই দিলে যে তুমি ৰাম নাম লোৱা, ৰাম নাম তুমি মুখত নাহিব। মৰা গছডালত দেখুৱাই দিলে যে এইডাল কি গছ? বোলে এইডাল মৰা আম গছ। গতিকে মৰা আম নামটো আহিবনে? বোলে আহিব। মৰা আম নামটো লওঁতে কি হৈ গ'ল যে তেওঁ গোটেই দেহটো জহি হৈ গুচি গ'ল। তেজ মাংসৰ দেহটো মহিয়ে খাই চিন চাপ নাইকিয়া কৰি গ'ল। গোটেই দেহটো ঢাকি পেলালে।
সাফলো বুলি ভ্ৰম কৰিব লগা হ'ল। চিন্তা কৰি চাওকচোন বাৰু। তেতিয়াহ'লে যিটো পাপময় দেহা, সেই পাপময় দেহাটো তেওঁ ক্ষয় কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃততে গোটেই নৰক ভূমিতল কৰা নাই বাৰু। কিন্তু তেওঁ যে ৰাম নাম লৈছে, ৰাম নামৰ কাৰণে তেওঁ অনুভৱ কৰা নাই। ৰাম নামে তেওঁ যেনেকৈ নহওক ৰক্ষা কৰিছে, কিন্তু যিটো দেহ লৈ মই মহাপাপ কৰিছোঁ, ভগৱতে কৈছে এইটো দেহ নিশ্চয় সলাই দিব। সলাই নিদিলে এইটো দেহে কেতিয়াও মোক স্পৰ্শ কৰিব নোৱাৰিব। এয়াই কৈছে যে পাপ যদি আমি কৰিব লাগে তেতিয়াহ'লে ৰাস্তাটো দেখুৱাই দিব, কিন্তু ভোগটো তাৰ মাজতে কৰিব লাগিব। ৰত্না কৰে পাপ কৰিলে পাপৰ ফল ভুগি গোটেই দেহটো যমৰ যন্ত্ৰণাৰ ৰূপত এপদ এপদকৈ উঁইৰ জৰিয়তে, পৰুৱাৰ জৰিয়তে, কীটৰ জৰিয়তে সেই দেহটো ক্ষয় কৰিব লগা অৱস্থালৈকে আহিব। কিন্তু অস্থিৰ মাজত যিহেতু প্ৰাণ থাকে, অস্থিৰ মাজত যিহেতু ভগৱন্তৰ মহা পৰমাৰ্থ শক্তিটো থাকে, গতিকে অস্থিতেই জীয়াই আছিল। এই অস্থিক লৈ পুনৰ দিব্য ৰূপ প্ৰভু ভগৱতে তেওঁ প্ৰদান কৰিছে। সেইটো ৰূপেহে ভকত হিচাপে তেওঁ ঈশ্বৰৰ ভক্ত হিচাপে তেওঁ পৰিচয় পাইছে, আৰু সেইটো ৰূপে গতি পাব। বাৰু যি কি নহওক, আজি এনেদৰে মহাভাগৱতে আমাক এই উপদেশৰ জৰিয়তে এই কথাটো কৈছে। যি দেৱতাসকলক আমি চৰণ পূজা কৰোঁ, এই দেৱতাসকলৰ অৱস্থা কি হ'ল? এটা দৈত্যৰ ভয়তে এতিয়া সমস্ত দেৱতাসকলৰ নগৰ নাগতি হৈ গ'ল। তেওঁলোকেও এতিয়া নেদেখাজনৰ ওচৰতে শৰণাপন্ন হৈছে। গতিকে এই কাহিনীৰ পৰা আমাক এই জ্ঞান দিবলৈ যত্ন কৰিছে। আমি যদি এই জ্ঞানটো ল'ব পাৰোঁ, তেতিয়াহ'লে ঈশ্বৰক যদি স্তুতি কৰাৰ বাহিৰে, আশ্ৰয় কৰাৰ বাহিৰে আমাৰ কোনো গত্যন্ত নাই। ঈশ্বৰক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ, সমস্ত দেৱতা সন্তুষ্ট নহৈ থাকিব নোৱাৰে। গতিকে এক কাৰ্যতে আমাৰ সৰ্বজ্যোতি সাধন হ'ব। এই মহাভাগৱতৰ ভক্তি ভৰা এক মহাউপদেশ আমাৰ ভাগৱত টীকাকাৰে প্ৰদান কৰিছে। আহক ঈশ্বৰ পদত আৰু কি মহাউপদেশ আমালৈ প্ৰদান কৰিছে আমি বাৰু আগবাঢ়ো। জয় কৃষ্ণ। মহন্তগণে কৰাচিতো কৃষ্ণ দিনে, অন্য নগৰে বিশ্বাস কৃষ্ণ গহিৰৰে ধৰে, শ্ৰৱণ কীৰ্তন কৰে, মুগুতি গোটে যে নুজিয়া মূঢ়জনে তাকো নিন্দে ৰাতি দিনে, আপুনি চিন্তি নিজ মাৰ কোন দিন ধন খাইখাতে সপোন যেন, একদিনে হৰে অৰাম হেন জানি নিন্দা দেজ, ইমাধৱ বন্ধু ভজ, কৃষ্ণ কথা শুনা যেন কৰি, ইটো নৰক অনুসাৰ
কেন হেন গর্ব করা ইমূঢ় বলি মরা অপরি আশা কাহাক কেন মতে নিস্তারিবা জমপুর বাংসিবা সিন্তিলা তাহার হে গুৰু এতিয়া ভাগৱতৰ পদলৈ ওপৰতে পুনৰ দিছে যে মহন্ত সকলৰ ওচৰত যদি আমি সংগ কৰোঁ তেতিয়াহ'লে লাভ কি হয় সেই মহন্ত সকলে কি কৰে কাক বিশ্বাস কৰে আমাৰ এই দৰ্শনটো আমাৰ আহিব ভাগৱতে কৈছে যে এতেকে মহন্তসকলে কৰাশ্ৰী কৃষ্ণ বিনে অন্যতত নকৰে বিশ্বাস যিজন মহৎ অন্তৰৰ লোক সেইজনকে কৈছে মহন্ত যিজন মহন্তই কোনোদিন কাৰো অন্তৰত দুখ নিদিয়ে যিজন মহন্তৰ দৰ্শন পোৱাৰ লগে লগে আমাৰ মন বুদ্ধি অস্থিৰতাৰ পৰা স্থিৰতা আহে আমি নানা সংকটত জৰ্জৰিত হৈ উপায়বিহীন হৈ থকা অৱস্থাত আমি যদি সেই সংকটৰ পৰা উদ্ধাৰ পাব লাগে আমি দুজনৰ ভিতৰত কোনোবা এজনৰ ওচৰলৈ যাওঁ এজন হৈছে দুৰ্জন এজন হৈছে সজ্জন দুৰ্জনৰ ওচৰলৈ যদি যাওঁ তেতিয়াহ'লে আমাৰ সংকটৰ সময়ত তেওঁলোকে সুযোগ লৈ আমাক উপকাৰ কৰাৰ চলেৰে আৰু বেছি অপকাৰহে আমাক কৰিব এটা সময়ত তাৰ প্ৰতিফলো আমি ভুগিব লাগিব কিন্তু যিজন সজ্জনৰ ওচৰলৈকে গ'লে তেওঁ নিৰ্ভীকতা এটা দিব নিৰ্ভয় দিব যে তুমি ভয় নকৰিবা চিন্তা নকৰিবা তুমি অমুক কৰা তমুক কৰা মই যি কৰিব লাগে মই তোমাক সহায় কৰিম ইত্যাদি ইত্যাদি ইমান সুন্দৰভাৱে এষাৰ তেওঁ আশ্বাস পানী দিব যাৰ ফলত মোৰ অন্তৰখন নিমিষতে এক সুস্থিৰ হৈ পৰা অৱস্থালৈকে আহিব আৰু সেই সজ্জনৰ ওচৰলৈ গ'লে কোনো অৰ্থ ধন ক্ষয় ক্ষতি হোৱাৰ ভয় নহয় সেইজনে সদায় আনৰ দুখ মোচন কৰিবৰ কাৰণে হিত উপৰি কৰিব সঁচা বন্ধুৰো তেওঁ দৰ্শন দিব কিন্তু দুৰ্জনৰ ওচৰলৈ গ'লে নানা ধৰণৰ কুমন্ত্ৰ দিব কুকথাৰে কুপন্থৰে তেওঁ যিফালে যাব লাগে সেইফালে যাবলৈ নিদি বিপথে পৰিচালিত কৰে গতিকে সেইকাৰণে কৈছে যিজন সন্ত যিজন মহন্ত আমি তেওঁৰ ওচৰলৈকে গ'লেই আমি বুজি পাওঁ যে আচলতে মানুহজন সৎ নে অসৎ তেওঁৰ ওচৰলৈ গৈ যদি মোৰ মনটো কিবা কাৰণত ভাল লাগি আহে আপুনি জানিব লাগিব সেইজন নিশ্চয় সৎ অন্তৰৰ লোক হয় কিন্তু যাৰ ওচৰলৈ গ'লে আপোনাৰ মনটো গধুৰ হৈ আহে বিষণ্ণ হৈ আহে নানান ধৰণৰ চিন্তাই আপোনাক জুৰুলা কৰে জানিব তেওঁৰ অন্তৰখন কপট আছে গতিকে সেই কপট অন্তৰে আপোনাৰ অন্তৰখনকো কপটৰে ভৰি পেলাইছে গতিকে এনেকুৱা বাস্তৱ জীৱনৰ প্ৰত্যেকে তেনেকুৱা এক দৰ্শন পাইছে গতিকে সেই সন্তজনে কি বিচাৰে সেই সন্তজনে বোলে আন একো নিবিচাৰে কেৱল ঈশ্বৰক আশ্ৰয় কৰে অন্য কাকো আশ্ৰয় নকৰে আমি ক'লোৱেই নহয় ইন্দ্ৰক পূজা কৰিলে বৰুণে বেয়া পাব বৰুণক পূজা কৰিলে বায়ুৱে বেয়া পাব অগ্নিয়ে বেয়া পাব ইত্যাদি ইত্যাদি দেৱতাবিলাকে নিজে নিজে অপদেৱতাৰ ৰূপ লৈ চিত্ৰ চাইছে গতিকে কত সন্ত সাধু মহন্তৰ যিসকল সন্ত সাধু মহন্ত হয় যদি বিষয়ত যিহেতু জড়িত গতিকে সেইসকলক
যিমানে সাধু সন্ত নহওক কিয় চিত্ৰ চাই থাকে দেৱতা কোনেও কেতিয়াও দেৱৰ ৰূপত সঠিক দৰ্শনটো দিব নোৱাৰে কাৰণ তেওঁলোক পূৰ্ণ নহয় পূৰ্ণ পুৰুষজন স্বয়ং প্ৰভু ভগৱন্ত যিজনে কৃপাত দেৱতাসকল জীয়াই আছে যিজনে কৃপাত আমি সমস্ত জীৱন জীয়াই আছো গতিকে হেন জানি শ্ৰেষ্ঠজনকে আশ্ৰয় কৰি বাকী সমস্ত জনৰ লগত সৎ ভাৱনাৰে আমি সংগ কৰি কাৰো প্ৰতি অন্যায় আচৰণ নকৰাকৈ কৰিব পৰা জনক কাকো শত্ৰু জ্ঞান নকৰা জনক কোনেও কেতিয়াও শত্ৰু জ্ঞান কৰিব নোৱাৰে এয়া হৈছে পাৰমাৰ্থ বিশ্বাস মহাদেৱায় কৃষ্ণ নিধি পাখণ্ডৰ লোক বুদ্ধি শুনি ঘোৰ গালে পাইলে আহি হা কৃষ্ণ বন্ধু কান্দি কান্দি মৰিবা আগে জানি পৰা গাম স্মৰি কৃষ্ণৰ নাম আনন্দ এৰা কেদিখনে যাইবা আমাক এক আত্মদৰ্শন দিছে যে আমি এই বিষয়ে সংসাৰত কিয় আমি ভুল কৰোঁ কিয় আমি বিপথে পৰিচালনা হ'ব লগা হয় তাৰ এটাই কাৰণ দিছে যে আমাৰ গৃহ সংসাৰত যিটো মায়া আছে ভাৰ্যা আছে পুত্ৰ আছে পিতৃকে আদি কৰি অন্যান্য বিষয় সম্বন্ধীয় লোক আছে এই সকলৰ কাৰণে আমি মায়াক মজি আছো এই সকলৰ কাৰণে আমি ধন উপাৰ্জন কৰোঁ মোৰ বুলি আমি গৰ্ব অহংকাৰ কৰোঁ কিন্তু বাস্তৱতে আমি কাৰো নহয় এই জ্ঞানটো আত্মদৰ্শনে ল'বলৈ কোৱা হৈছে এই কাৰণে যাক আজি আমি আপোন বুলি কৈছোঁ সেইজনৰ পৰা আমি কোন মুহূৰ্তত আমি আঁতৰি আহোঁ আমি ক'ব নোৱাৰোঁ কাক কেতিয়া ত্যাগ কৰিব লাগে আমি ক'ব নোৱাৰোঁ যিজনক মই আপোন বুলি ভাবিছোঁ তেওঁ কেনেকৈ আমাৰ বুকুৰ পৰা ওলাই গুচি যায় তাকো আমি কেতিয়াও ধৰি পাতি ৰাখিব নোৱাৰোঁ যিটো দেহক আমি আটাইতকৈ বেছি আপোন বুলি ভাবোঁ এইটো দেহকো আমি নিজে ৰক্ষা কৰিব নোৱাৰোঁ গতিকে এই দেহটো মই এতিয়া আপোন বুলি ভবাৰ যিটো মোহ এই মোহটো আমি ত্যাগ কৰিব লাগিব কিয় ত্যাগ কৰিব লাগে যে নিতে নিতে আয়ু পাত চেতনা নাই হিকে গাত পুৰা যেন বাতুল সেন চাই কেন মতে নিস্তাৰিবা জমপুৰ বংশীবা নিশ্চিন্তিলা ইহাৰ উপায় এই জ্ঞানটোকে আমাৰ ল'বলৈ দিছে যে আমাৰ জন্ম কেতিয়া হ'ল আমি ক'ব নোৱাৰোঁ যিদিনাখনৰ পৰাই অকণমান চিন্তা শক্তি বোধ শক্তি পাইছোঁ তেতিয়াৰ পৰা আমাৰ অলপ অলপ মনত আছে কিন্তু বাকী সমস্তবিলাক আমি এতিয়া পাহৰি গৈ আছোঁ অৰ্থাৎ সেই শিশুৰ পৰা এতিয়া আমি বালক হ'লোঁ বালকৰ পৰা যুৱক হ'লোঁ যুৱকৰ পৰা আমি এতিয়া পৈণত হ'লোঁ তাৰ পিছত এতিয়া লাহে লাহে আমি বৃদ্ধ হ'লোঁ আৰু এই মুহূৰ্তত আমি প্ৰত্যেকেই নিজে নিজে গম পাই আছোঁ যে আমি আৰু বেছি দিন এইখন সংসাৰ থাকিব নোৱাৰোঁ তেতিয়াহ'লে যিটো দেহৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ ইষ্টজনৰ কাৰণে আমি ইমান চেষ্টা কৰিছোঁ তেতিয়াহ'লে কাৰ লাভ তেওঁলোকৰ লাভ হ'ল
নে মোৰ লাভ হ'ল তেওঁলোকৰ কি লাভ হৈছে বেলেগ কথা কিন্তু মোৰ একো লাভ নহ'ল কাৰণ মই সদায় নিতে নিতে আয়ু ক্ষয় কৰি গৈ আছো মোৰ পৰমায়ুৰ পৰা সূৰ্য উদয় হোৱাৰ লগে লগে এটা দিন মই হেৰুৱাই আছো তেতিয়াহ'লে এই পাৰ হোৱা সময়খিনি মই আচল সত্যটো কি বুজিব পাৰিবনে মই কাৰ হৈ কাম কৰিছোঁ কিয় কৰিছোঁ কৰি মোৰ কি লাভ হৈছে কিন্তু এটাই পাইছোঁ কোনোদিন আমাৰ সুখ নাই কোনোদিন আমাৰ শান্তি নাই কোনোদিন আশা আকাংক্ষাৰ অন্ত নাই সমস্ত সময় আমি চঞ্চলভাৱে অস্থিৰভাৱে দুখ বেদনাৰ যন্ত্ৰণা তাপ শোকৰ পৰা আমি পৰিত্ৰাণ কোনো সময়ত পোৱা নাই এইটো জীৱনৰ কাৰণে আমি সংসাৰলৈ আহিছিলোঁ নেকি ভগৱন্তে সেইকাৰণে আমাক আত্মদৰ্শনৰ লগত কৈছে যে এইখন সংসাৰলৈ তুমি কান্দি কান্দি আহিছা পূৰ্ব জন্মৰ মহা যিখিনি দুখ আছিল সেইখিনি নাশ কৰিবৰ কাৰণে প্ৰত্যেক জীৱই কান্দি কান্দি সংসাৰলৈ আহিব লাগে তুমি এইখন সংসাৰত কান্দি কান্দি যি কৰ্ম নকৰা কিয় জীৱনৰ অন্তিমত তুমি হাঁহি হাঁহি সংসাৰৰ পৰা যাব লাগিব ভগৱন্তে এইটো চৰ্ততে জীৱসমূহক সংসাৰলৈ পঠিয়াইছে যে পূৰ্ব জন্মত যিমানবিলাক ভুল কৰিলা এইটো জন্মত যে তুমি সেইখিনি ভুল নকৰা গতিকে আহোঁতে তুমি হাঁহি হাঁহি আহিব পৰা হ'ব লাগিব কিন্তু আমি মৃত্যু ভয়ত অন্তিম মুহূৰ্তত আমি ত্ৰস্তমান হৈ থাকোঁ গোটেই জীৱনটো কি কৰিলোঁ তাৰ বিচাৰ আমি নকৰিলোঁ যেতিয়া জন্তুতে আহি ক'লে যে তোমাৰ সময় হ'ল তুমি যদি দুখ কৰিলা তেতিয়াহ'লে আমিতো সংসাৰৰ বাবে যাব নিবিচাৰোঁ দুখত মায়া বিষয়ত আসক্ত হ'বলৈ কেতিয়াও সংসাৰ ত্যাগ কৰিব নিবিচাৰোঁ গতিকে জনে আহি কৈছে নহয় তোমাৰ সময় হ'ল তুমি উঠা যাব লাগে যাব নোখোজো কাৰণে মই ধৰি বান্ধি লৈ গৈছোঁ তেতিয়া মই কি লাভ মানে সেইকাৰণে আমাক ভাগৱতে কৈ আছে যে হাতে পায়া কৃষ্ণ নিধি এৰি তাক কোনো বিধি পাখণ্ড লোকৰ বুদ্ধি শুনি ইমান সুন্দৰভাৱে আমাক বুজাই কৈছে যে আমি হাততে কৃষ্ণক আছে লগতে কৃষ্ণ আছে কৃষ্ণই মোৰ দেহটো ৰক্ষা কৰি আছে কৃষ্ণই আমাক বল দিছে শক্তি দিছে বুদ্ধি দিছে জ্ঞান দিছে সমস্তখিনি দিছে মই যিখিনি খাদ্য খাইছোঁ সেইখিনিও মই খাদ্যখিনি হজম কৰিব নোৱাৰোঁ সেই ভগৱন্তই মহাশক্তিয়ে সেই শক্তিখিনি খাদ্যখিনি শক্তিত ৰূপান্তৰ কৰিবৰ কাৰণে গোটেই ব্যৱস্থাখিনি তেওঁৱে কৰি আহিছে আৰু তেওঁৱে দিয়া শক্তিক লৈ আমি কৰ্ম কৰি আছোঁ কিন্তু আমি সেইজন কৃষ্ণক আমি বুজিব নোৱাৰিছোঁ সেইকাৰণে কৈছোঁ যিজন কৃষ্ণই আমাক উদ্ধাৰ কৰি কৰি আমাৰ লগত ৰৈ আছে সেইজন কৃষ্ণক আমি কিন্তু বুজিবলৈ চেষ্টা নকৰোঁ যেতিয়া আমি যন্ত্ৰণাত চটফটাই আছোঁ ব্যাধি যন্ত্ৰণাত চটফটাই আছোঁ এই মুহূৰ্তত কোনোজনে কয় যে হে প্ৰভু মোক মাৰি নিনিয়ে কিয় কিন্তু তেওঁ প্ৰভুকে মাৰি নিয়া নাই তাৰপিছত আমি কওঁ হে প্ৰভু তুমি সমস্ত দুখ যন্ত্ৰণা কেৱল মুখে দিব পাৰিবা নেকি তুমি আনন্দ দিব নোৱাৰিবা নেকি এইখিনি সময়ত আমি কৃষ্ণকেই দুখ দিওঁ কিন্তু কোনোদিন আমি ভাবিবলৈ চেষ্টা নকৰোঁ যে মই দুখময় সংসাৰত মই এতিয়া যন্ত্ৰণাকাতৰ হৈ আছোঁ সেই কৃষ্ণক কোনোদিন নুসুধো হে প্ৰভু যে তুমি মোৰ এই যন্ত্ৰণাকাতৰ দেহত নৰক যন্ত্ৰণাৰ মাজত তুমি কিয় ইমান যন্ত্ৰণা খাই গৈ আছা তুমি মোক এৰি থৈ নোযোৱা কিয় মোৰ লগত তুমি ইমান জীয়াটো কিয় খাই আছা আমি এই কথাটো কেতিয়াও উপলব্ধি নকৰোঁ কিন্তু আমি কৰিব পাৰিব লাগিব কৰিব পাৰিলে আমি উদ্ধাৰ পাই যাম কাৰণ জানি হে প্ৰভু তুমি মোৰ পৰা কিবা নহয় কিবা এটা বিচাৰি আছা আশা কৰি আছা যিটো তুমি পোৱা নাই পোৱাৰ কাৰণে তুমি মোৰ পৰা আঁতৰি যোৱা নাই কি লাগে তোমাক প্ৰশ্ন যদি আমি ভগৱন্তক কৰোঁ নিজৰ আত্মাক যদি কৰোঁ ভগৱন্তে ক'ব মোৰ নাম লোৱা মোৰ নাম লৈ তুমি আনন্দ মনেৰে তুমি মোৰ ওচৰত কিন্তু আমি সেই কল কৰিব নোৱাৰোঁ কাৰণে জীৱনৰ অন্তিমত আমি নৰক যন্ত্ৰণাৰ মাজেৰে দেশ ত্যাগ কৰি আমি সৰ্বশেষত
পুনৰ যেতিয়া আমি এইখন সংসাৰলৈকে আহিব লাগিব, নৰকৰ যন্ত্ৰণা লৈ আমি সংসাৰলৈকে আহিব লাগিব। এইকাৰণে পৰীক্ষিতে তেওঁ সংকল্পটো শুনাই দিছে সমস্ত জগতক, ঋষিমুনিসকলক কৈছে যে আপোনালোকে যি উপায় দিছে মই সেই উপায়টো মানিব পৰা নাই। ঋষি সাপ ব্যক্ত কৰিব পৰাকৈ আপোনালোকৰ মাজত মহাযোগীসকল আছে, তপস্বীসকল আছে, সেইসকলে নিজৰ যোগ ধাৰণাৰে তপৰ বলেৰে এই 5 বছৰীয়া সেই চিংগী মুনিৰ অভিশাপ ভস্ত কৰিব পৰা শক্তি আপোনালোকৰ আছে, কিন্তু আপোনালোকে সেইটো নকৰিব। হাত জোৰ কৰিছে, মোৰ কৰ্মফল মই ভুগি চিংগী মুনিৰ অভিশাপত মই 7 দিনৰ ভিতৰতে সংসাৰ ত্যাগ কৰিব লাগিব। কিন্তু তেওঁ যিটো অভিশাপ দিছে মই সেইটো অভিশাপতহে এতিয়া ভয়ত পৰি আছো। কি অভিশাপ দিলে? যে তক্ষকৰ দংশনত মোৰ মৃত্যু হ'ব। তেতিয়াহে মই ভয় খাইছো। যোৱাৰ সময়ত মই যদি তক্ষকক দেখিব লাগে, এটা সাপ যদি দেখিব লাগে, সাপৰ ছবিটোৱে মোক ভয়, ভীত, শংকা, যেতিয়া মোৰ অন্তৰত যেতিয়া সেই ছবিটো বহিব, সেই ছবিটো চাই মই সংসাৰ ত্যাগ কৰিব লাগিব। মই মনুষ্য জন্ম লাভ কৰি ধৰ্ম কৰ্ম কৰি কি লাভ? গতিকে মই দেহ ত্যাগ কৰি যাম, কিন্তু মই সৰ্পটোক দেখিব যেন নালাগে। আৰু সৰ্পৰ যিটো বিষৰ যন্ত্ৰণাত মোৰ দেহটো ভস্ম হ'ব, তেতিয়া মই কিমান নিকাৰ ভুঞ্জিব লাগিব, কিমান যন্ত্ৰণা খাব লাগিব। তেতিয়া কৈছে সৰ্পৰ বিষেও যেন মোক কোনো কাৰণতে পৰশ কৰিব নোৱাৰে, মই যেন অনুভৱ কৰিব নোৱাৰো। তাৰ পৰিৱৰ্তে মই আনন্দ মনেৰে কেনেকৈ সংসাৰ ত্যাগ কৰিব পাৰো, তাৰ সেই ব্যৱস্থাটো দিব লাগে। এয়া হৈছে মনুষ্যৰ আকাংক্ষা। যিজন সজ্জন সেইজনে কৃষ্ণ নাম ল'ব, কৃষ্ণৰ ৰূপটো দৰ্শন কৰিব, কৃষ্ণৰ কথা চিন্তা কৰি সমস্ত জগতক অসাৰ বুলি জ্ঞান কৰিব, সেইজনে সংসাৰৰ পৰা পৰম মুক্তি লাভ কৰিব। কিন্তু আমাৰ বাস্তৱতে হয় কি? মৃত্যুৰ সময়ত যেতিয়া আমি জানো যে মোৰ আৰু বেছি সময় নাই, তেতিয়া আমি নিজৰ সা সম্পত্তিৰ হিচাপ কৰি এই সম্পত্তিখিনি হয় আমাৰ পুত্ৰ পুত্ৰাদিসকলক ভগাই দিবৰ কাৰণে তেতিয়াই মই চেষ্টা কৰোঁ। নাইবা যেনেকেই নহওক কোনোবাই নাই কোনোবাই মোক ৰক্ষা কৰক, এনেকুৱা এটা জ্ঞান ধাৰণা লৈ আমি মৃত্যুৰ শংকাত ভুগি থাকোঁ। কিন্তু যি মুহূৰ্তত আমি কৃষ্ণ নাম লৈ নিজৰ মন প্ৰাণ পবিত্ৰ কৰি সমস্ত বিষয় সংসাৰ কৃষ্ণকে সমৰ্পণ কৰিব পাৰোঁ, সেইখিনি সময়ত আমাৰ মনত সেই বিষয়ত আসক্তি কেতিয়া নকৰিব। গতিকে এইটো ব্যৱস্থাহে পৰীক্ষিতে বিচাৰিছিল, আৰু অন্তিমত এই ব্যৱস্থাটো সুখমনিৰ জৰিয়তে যিটো মহাভাগৱতৰ মূৰ্তি স্বৰূপটো পাই গ'ল, সেইখিনিতে তেওঁ সাৰ্থক কৰিব। বাৰু যিদিনা গুৰু সমস্যাত এটা পদাচৰণৰ পিছতে এটা অধ্যায় সমাপ্ত হ'ব।